বাংময়, সংস্কৃত বাংময়। ইয়াৰ অৰ্থ হ'ল সংস্কৃত সাহিত্যৰাজি বা সংস্কৃত সাহিত্যৰ সমাহাৰ। বাংময়, বাক শব্দ অৰ্থ হ'ল বাণী বা কথা, আৰু মই লগ লাগি বাংময় হৈছে, আৰু এই শব্দটোৰ অৰ্থ হৈছে সংস্কৃত সাহিত্যৰ জ্ঞানৰ ভঁৰাল বা সৰ্বাত্মক সংস্কৃত সাহিত্যৰাজি। এই বাংময়, সংস্কৃত বাংময় শব্দটোৰ লগত জড়িত হৈ আছে আমাৰ বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি মহান গ্ৰন্থসমূহ। গতিকে এইখিনি কথা ক'বলৈ যাওঁতে সংস্কৃত সাহিত্যৰ মহান পণ্ডিতসকলৰ কথাই ক'ব লাগিব। মহান পণ্ডিতসকল যেনেধৰণে কালিদাস, বেদব্যাস, ভাস, বাল্মীকি, ভৱভূতি আদি মহান কবিসকল। গতিকে সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি চতুৰ্থ শ্ৰেণীৰ নৱমহ পাঠ বাংময়ম, এই পাঠটো আগবঢ়াবলৈ লোৱা হৈছে। ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। নৱমহ পাঠ বাংময়ম। ক প্ৰথমতে দিয়া আছে একাদশ উপনিষদাং নামানি, 11খন উপনিষদৰ নাম। ইছ, কেন, কঠ, প্ৰশ্ন, মুণ্ডক, মাণ্ডুক্য, তৈত্তেৰীয়, এইতৰীয়, ছন্দোগ্য, বৃহদাৰণ্যক, শ্বেতাশ্বতৰ। ইয়াৰ পিছতে আছে প্ৰসিদ্ধ 10 সংস্কৃত কবিনাং নামানি। প্ৰসিদ্ধ 10জন সংস্কৃত কবিৰ নাম ইয়াত এই পাঠটোত উল্লেখ কৰা হৈছে। লগতে তেখেতসকলৰ ৰচিত এখন গ্ৰন্থৰ নামো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কালিদাস অভিজ্ঞান শকুন্তলম, বেদব্যাস বেদ, ভাস স্বপ্নবাসৱদত্তম, বাল্মীকি ৰামায়ণম, ভৱভূতি মহাবীৰ চৰিতম, জয়দেৱ গীতগোবিন্দম, অশ্বঘোষ বুদ্ধ চৰিতম, শ্ৰীহৰ্ষ নৈষধ চৰিতম, ভাৰবী কিৰাতৰ্জুনিয়ম, দণ্ডী দশ কুমাৰ চৰিতম। এইখিনি দিয়া হৈছে। ইয়াৰ মাজতে আমি অন্ততঃ 2জন সংস্কৃত পণ্ডিতৰ বিষয়ে অলপ জানি লওঁ আহা। কবি কালিদাসস্য বিষয়ে পঞ্চবাক্যানি। মহাকবি কালিদাস সংস্কৃত ভাষায়াः শ্ৰেষ্ঠতম কবি আছিল। 2 নম্বৰতে সহ মহাভাৰাজ বিক্রমাদিত্যস্য সভায়াः প্ৰমুখং নৱৰত্নম আसीत्। কালিদাসেন ৰচিতম অভিজ্ঞান শকুন্তলম নাম নাটকং বিশ্বপ্ৰসিদ্ধম বৰ্ততে। তস্য কাব্যেষু উপমা অলঙ্কারস্য প্রয়োগः অতীব রমণীয়ः अस्ति, अतः उपमा कालिदासस्य इति कथ्यते। तेन 2 महाकाव्ये रघुवंशम कुमारसम्भवम 2 गीतिकाव्ये स रचिते। মহাকবি বাল্মীকি বিষয়ে পঞ্চবাক্যানি। ইয়াৰ পিছতে মহাকবি বাল্মীকিৰ বিষয়ে 5টা বাক্য দিয়া হৈছে, সেইকেইটা চোৱা। মহৰ্ষি বাল্মীকি সংস্কৃত সাহিত্যস্য আদিকবি ইতি কথ্যতে। তেন বিশ্বপ্ৰসিদ্ধ মহাকাব্যং ৰামায়ণম সংস্কৃত ভাষায়াং ৰচিতম। বাল্মীকি অনুষ্টুপ ছন্দস্য আবিষ্কারः মন্যতে। তস্য আশ্রমः তমসা নদ্যাः তীরে आसीत्, यत् माता सीता अपि अवसत्। बाल्मीकि रामायणं अस्माकं समाजाय सदाचारस्य श्रेष्ठं शिक्षां ददाति। ইয়াৰ পিছতে আমি প্ৰশ্নোত্তৰলৈ আহিছোঁ। প্ৰশ্নোত্তৰখিনি চোৱা। পঞ্চ উপনিষদাং নামানি লিখত। উত্তৰম ইছ, কেন, কঠ, প্ৰশ্ন, মুণ্ডক, চ। 2 নম্বৰতে পঞ্চ সংস্কৃত কবিনাং নামানি লিখত। 5জন সংস্কৃত কবিৰ নাম লিখিব লাগে। কালিদাস, বেদব্যাস, ভাস, বাল্মীকি, ভৱভূতি। 3 নম্বৰতে দিয়া হ'ল গ্ৰন্থকাৰেণ সহ গ্ৰন্থস্য মেলনং কুৰুত। গ্ৰন্থকাৰৰ লগত গ্ৰন্থখিনি মিলাই লিখিব লাগে। দি 10 কুমাৰ চৰিতম, ভাস স্বপ্নবাসৱদত্তম, শ্ৰীহৰ্ষ নৈষধ চৰিতম, ভাৰবী কিৰাতৰ্জুনিয়ম, অশ্বঘোষ
বুদ্ধ চৰিত্ৰম। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন পুনৰ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।